ইমান ডাঙৰ খেলাখন গেল তাতেতো সোমাবই নাপাব ক'ত পইচা। আজিৰ ভিডিঅ'টোত আপোনালোকক মই হিচাপ দাখিল দিম তেতিয়া মোক বন্ধ মানে তেতিয়া Hey guys, good morning. Welcome to a vlog. To guys, today मैं अगला अपना जायसु हतो प्रेम जायसु guys हतो प्रणाम. Hey guys, ठीक ना तो आइलु है. बाकी last 3 दिन धरी खेला मी पाटलू खेला हे गल. Hey guys, ते तो माने कथा को बाइबल न हसी जाना. बिया खेतो आनसी. देहा मरी गेसी बुझबैसा मरी गेसी आर नरी इमेन तानबे नरी आर एता हे देहा. केना मादार মাদাৰ এখন দিছি দেখি দিছোন বঢ়িয়াকে বহল কৰি ফেলে আনাকাটা এখন দিছি বিয়ান বাকী মোৰতো টাইমে নাই বিয়ান লোৱা টাইম নাই নাকি গামোচা এখন কৰিম কি মই গা ধুই ফেলে মুচিম দেখা নহয় তো এখানে আহিছে মোৰ বিয়ান আপোনালোক দেখুৱা নাছিলো গামোচা এখন দিছি ঘৰৰ পৰা বাকী একো নাই কুছ নাই গাইছ লাইফত এফালে আহি গেল ৰাতিপুৱা চাহ আৰু বস্তু মাখা তো খাই লওঁ গাইছ দে ভাববে গেলি দুখে লাগে এ পুৰণা আহিলে হালে চোলা মাৰি আছো আই হা পইচা নাই তোৰ পইচা হলি ক'ত থাকবি আনবাই বাসা অবিনাশ এর পয়সা না পয়সা না यार পয়সা কি অব নাই বলি কই গেল পয়সা না সিপ্রিয়া বলি কই সিপ্রিয়া বলি সিপ্রিয়া ওরে বাসা সিপ্রিয়া সিপ্রিয়া ন মন মানে টাইম পাও না কাপড় কিনতে টাইম পাও না খেলার কারণে কিনিম গা এগুলা কাপড় রাখাছে পিনবো নাকি আমার কথা ব্লাউজ দিছেন ও হাকান যায় না পা আগে অবিনাশ ললি না বিয়ান বিয়ান কেন লম বছর তো মই দুই একবারে আই বিয়ান নলে কি করিম তুমি সে সিপ্রেমি করে নাথকো না লসু আমি মোটামুটি ধরিলো এ বিয়ান রে নাকি এটা কথা বিয়ান রে মানে লসু অলপমান বেশি কে লসু রে মানে রেগুলার পিন্ধে আপুর লসু অলপ ঠিকে বাকি তো চন্দনত দৌতক কিলো বিয়া আনিবা এ স্কুল তো হাসর আকি গেলি দে সাদা এ সারি সালো এই আপা তো বিয়ান লো হেগলা বিয়ান সিয়ান বাদ দিলে গাইছ ইলা মাথা ঘামে ইলা খিচাল কথা থাকবে না হব দে কাপড় পিন্ধবা পারলি হল কি করি ইমান দামি কাপড় পিন্ধি উঠে দি জীবন তো অভাব নাই বলি ঠিক আছে ঘৰৰ পৰা আমি ওলাই আহিলো অলপমান মানে আজি শান্তি লম লাইফটোত বুজিবা না একেদিন দেহা ভাগৰুৱা হৈ গৈছি কিমাননো কম মানে সেই আৰু গাইছ আকলা যিহেতু আছো 100 মান টকাৰ বলে আমি খানা খাই দিও নিজের পকেটে পয়সা দি না খানার মারা পয়সা দি তার মানে খেলার মারা পয়সা দি ঠান্ডা গিলা বয়া দালালি বাদ এটা কও রাকেশ ইউটিউব দালাল তো কব নালাগে সবাই জানাই কারণ 700 টাকা যোনটো চলি 60 টাকা মারে এই ইমান ডাঙৰ খেলাখন গেল তাতেতো সোমাবই নাপাব ক'ত পইচা আরে দিম না হিসাব দাখিল দিম না টেনশন লবা নালাগে আজিৰ ভিডিঅ'টোত আপোনালোকক মই হিসাব দাখিল দিম তেতিয়া মুখ বন্ধ মানে তেতিয়া হিসাব দাখিল বা কেনেকৈ দিয়ে এতিয়া রিয়েল টু রিয়েল ডাইরেক্ট জি খরচ জি সেই লিখি দিম আমি ডাইরেক্ট খোলা কথা আর এতিয়া অলপমান মোর হাতুর পয়সা দি খুয়া মাই 100 টাকার মাংস হে খাবি ঘন্টা আজো মাংস বাজার কৰি আনো সাদা জিতু রমত কৈ আছে আজি খানার কথা হক খেলার কথা হক কোনদিনা তুমি কেঙ্গে রাখ পেলাই খানার কারণে এইটো নিজে জিতু রমত কৈছে 100 টাকা খানা খাবি ও খাবি না ভাই কিমান খাবি 200 খালেও আপত্তি নাই খানাই খাবি নহয় বাকি বাদ দিলো কিন্তু হিসাবটো রিয়েল টু রিয়েল লাগব নলি ধরনা হবো কেনে করে হিসাব প্রতিবাদ করে এটা হেৰি হলছি আন্দোলন বাদ চিনকাও আৰু আন্দোলনৰ কথা বাদ দি পইচা কমো আনে লাগছি আৰিমা অলপ মানবি না তই খাবিয়া মই মাল দি পইচা হাতু কি আমি হেগলে এই জলাজুত কি বুলি কয় বাতুৰ কইছো গাত খুই নল আমি টকা মাৰিম এতিয়া হৈছি না কিনো ইমান দম দি আছা টকা মাৰিম মই পৰিৱেশটো কি সুন্দৰ লাগছেচোন ওহো ডাইৰেক্ট আহি পেলাই এফালে দোকান তো অলপমান জাম ৰৈ ল পেটটো নষ্ট হৈ আছে না আলু বাচিছা জীৱনটো কিবা আলু বাচাতে গেল আৰু যি বাছ যি গন এইগিলা পচা আলু গিলাৰ জীৱন ৰাতিপুৱা উঠি আহো আহি আলু বাচা গেলামাল বাজাৰ কৰা ব্ৰইলাৰ কিনা নিজে হিচাপ কৰা মছলাখিনি কি হিচাপ কৰে আৰু কিবা লৈছে নাই সুধা মছলা আছে আলু পিঁয়াজ 10 টকা 15 20 25 30 35 টাকা আমাৰ গেলামাল বাজাৰটো হৈ গেল অলপমান কিবা লৈছো এতেই 98 হৈছে 98 বঢ়িয়া সেইটো সব কিন্তু লাইফত নমললে দোকান এখন দেখলি থাপোৱাটো দুটা আঙ্গুৰি তাক কলিনো কি হ'ব মই দুটা খাও দেই গাইছ ও কেনে চলি আছে দোকান ভালাই দে দা বিলাই দিলা বিলাই আৰু জ্বালা এইবাৰ আহি গেলো আমি সোণৰ দোকান হয় মাকেল ভাই কেনে আহিব দিনৰ মূৰত খবৰ আছো মানুহ ক'ত থাক দেখাই নাপাও আছো সদায় আছো ধৰণতে মই মাল কাটি আছ মাল কাটি আছো বৰ্তমান কি চাহ দেখাই আছ নেকি নাই চাহ খালো ঠিক
মাল দিয়া শুনতা অলপমান মাল দে দে মালে খাওঁ আজি কিমান ল'ব 100 টকা মাল কাটি দিয়ে মাইকেল হাতেদি ঘুচেই মাৰে তাক বাকী মাইকেল জীৱন কাহিনী অলপ ক'বা নেকি জীৱন কাহিনী কি কম মোৰ ছোৱালীটো আছে অভাৱ নাই লাখ লাখ টকা বেংকত অভাৱ কি আছে অভাৱ একো নাই আৰু এতিয়া কোৰ্টত যাই থাকিব লাগে বুলি নকয় কিয়া কৰ্টতো যাই থাকিব লাগিব জিম মাৰা প্ৰয়োজন নাই জিম মাৰা বাটি জিম মাৰাৰ প্ৰয়োজন নাই এই চাললি কেনাই ফালি গেছি টান এই বাপৰে বাপ নাৰী এই জীৱনটো তাৰ বইলাৰ টানি বিশ্বাস কৰিবি দাঁত চাত একদম ফাঁক হৈ গৈছে কিমান টানিম বইলাৰ ভাবিনা মোৰ দেহাটো এতিয়া ব্ৰইলাৰৰে আছে মানুহ মাংস কম আছে চাগে ব্ৰইলাৰ অলপ বেছি হ'ব তাই এতিয়া এইগিলা আধা চাধা আমি নাখাওঁ দা ভাল মাংস দে আমাক নেতা আপোনালোক নেতা এটা ভাল মাংসই দি দিম দাগা উঠিছে তাতে আধা কেজি নাপায় নেকি 100 টকাত আপো এখানটি মাংস পাম আমি দে মাংস অলপ এনা দি মাংস বেয়া তাড়াতাড়ি বেছি মাংসটো আৰু আমি গোটা যোগাৰ চোগাৰ লৈ আহি পালোঁ ঘৰ আজি খানাটো এই বাৰান্দাতে খাম আৰু বঢ়িয়াকৈ এইগিলা কুটা গেছি আৰু এখানটি মাংস তেল নাচাগে জানো মধুৰ পেগি বাকছি এইটো দিদি গোটাখিনি দিদি কি গান ভাই মস্ত ভাগ দি আছা দেখোন চাইকেল চলাইছিলো খাপাক খলো আদি পাৰ হৈ গৈছি ফোজ ফোজে উঠছি কেনেকুৱা বাকী আৰু এটা কথা কওঁ তই কিন্তু আজি খানাত নাই এইগিলা নাই মানে কি জানা গাইছ ইয়াৰ পেটটো মানে ডাঙৰ হৈ যাই আছে আৰু মাংসটো কমাই দিম বুজি পাই না খাবা নৰা এনাই থাক তই এনা নৰা খাবা আহিলে হাল্লা কৰিলে নৰা বাকী মানে ভাতটো ঘৰতে হবি নেকি এই 2-3 মান পিঁয়াজ বেছি আছে মাংসত এইফালে শুনতিও আহিলে 2:45 টাইম পুৰা ভোজ খাবা পুৰা পাৰফেক্ট টাইম তোৰ আছে যে এহঁতে আমাৰ ঘৰতে যে খানা আছে খানা খাবা মই খানা খোৱাৰ টাইমত আছোঁ কিবা অলপ সহায় বোলে খৰিকেইডাল আগবাঢ়াই দিয়াও 3 মানুহৰ খানা খাওঁতে তহঁতখন সহায় লাগে বিয়ে ধৰা নেকি তহঁতে 3 মানুহৰ খানা খাওঁতে 3 মানুহে কাম কৰিব লাগে মুজিৰ ওপৰত তই নিজে সৰু নবি কিয় হ'ম সৰু বুজিছা না দে হ'ব দে খাবি দে দুটুকুৰা মাংস খাবি আৰু এফালে প্ৰায় মাংস হয় দে এখানটি জোল এৰিব লাগিব দে বিনাশ তো এখন হলে দে আৰু এফালে আঞ্জা ভাত গোটেইখিনি উলিয়াই দিলোঁ আমি 4জনে বঢ়িয়াকৈ খাম বাকী প্ৰজ্ঞান তই খানা খাবি হয় কিন্তু আঞ্জা কমকৈ এক বিনাশ একেবাৰে কম দিবি দে যি এইটো পেটটো ওলাই যাই আছে আৰু লিমিটো তাৰ বুজি পাইছা না হাল্লা কৰিলে নে ইয়াৰ অৱস্থা মানে কি কেতিয়াবা ফাটটো গৰমে পাৰ ন এই ডাম্পাৰত নাই তাই এজাকে হিলি যাব কেতিয়াবা ভাত চাত খাই কিনে ডাইৰেক্ট ওলাই আহিলোঁ খেলাৰ ফিল্ডটোক মানে গাইছ আজি আৰু এটা চলিও নাই আপোনালোকে চাব পাৰে মানে দে বাবুহঁত আছে দেচোন খেলা চলি একেদিন কেনে এটা ভৰপূৰ হৈ আছে আজি আৰু খালী আৰু তাতকৈ ডাঙৰ কথা হ'ল খেলাখন গেল আৰু ফিল্ডৰ অৱস্থা চাব পাৰে ট্ৰেক্টৰে মাটি কাটি দিছে এতিয়া আপত্তি নাই বাৰু যি কাটি থাকক খেলা শেষ ফাইনেলি আমাৰ এতিয়া সময় আহি গেল হিচাপ দাখিল চবেইতো কৈ আছে কেৱল হিচাপ দাখিলহে লাগে কি বেয়া কৰে হিচাপ দাখিল লৈ পেলাই তো বাকী যি নহওক মানে কি জানা গাইছ হিচাপগিলা মই কৰিলোঁ গোটাই বহি পেলাই ঘৰত অলপমান লছ হৈছে মানে হাতৰ পাই গেছি এই হাতৰ পাই গেলেও একো নাই ছাকচেছফুল ছিজন 32টা দল হৈছে চবেই বঢ়িয়াকৈ খেলা খেলছি এনজয় কৰিছি ৰাইজে চাইছি তো মই এইখিনিয়ে বিচাৰোঁ পইচা ফেক্টৰ নহয় মোৰ কাৰণে বুজি পাইছা না একো নাই হিচাপটো দি দিওঁ যিখিনি খৰচ আছে ডাইৰেক্ট লিখি আনিছোঁ ৰিয়েল গাইজ বিশ্বাস কৰিবি না তো এখন চাব পাৰে কাগজ হিচাপ দাখিল বুলি লেখা আছে কম দামী গামছা 300 টকা দামী গামছা 200 টকা চক কিনিছিলোঁ 40 টকা চাহ চেনিত গেছি 160 প্লাছ 90 বুট 1 কেজি প্ৰথম দিনে লাগছিল মানে আনাতে 90 টকা জাপি 400 টকা ই ৰিক্সা 200 টকা চাউন 600 টকা টেন হাউচ 300 টকা দোকান বাকী 400
80 টকা পানী 160 ট্ৰফিত গেছি 750 আৰু মাজুৰ হাজিৰা মানে হাজিৰা এটা কৰছি দে চলি অলপ কাম কৰি আছে তাতে গেছি 800 টকা তো তাৰপিছত আহিল চপুৱা কাগজ বহি এইগিলা ৰিচিপ্ট বহি 140 প্লাছ 130 প্ৰাইজ মানিত গেছি প্ৰথম প্ৰাইজ আছিল 6000 দ্বিতীয় 3000 তাৰপিছত মেন অফ দ্য সিৰিজ 200 টকা মেন অফ দ্য মেচ 100 টকা তাতে গেছি 9300 টকা বাকি টোটাল খৰচ হল 4840 টকা মানে এই মাখা লগ লাগি 4840 টকা হৈছে তো আমি যদি এতিয়া ওভাৰঅল খৰচটো চাবা যাও টোটাল আমাৰ খৰচ হৈছে 14140 টকা খেলাখনত টোটাল খৰচ একদম ট্ৰফিৰ পৰাই প্ৰাইজ মানিৰ পৰাই গোটাই খৰচ মিলি 14000 খৰচ হৈছে আৰু উঠছি 12700 টকা কেনকে খিনি পইচা উঠছে এটো কৈ আছো তো হাতৰ পাই বৰ্তমান যাই আছে 1440 টকা মানে 1400 টকা যাই আছে আৰু বাকিটো ধৰাই নাই মই মিডল কি কবা কি কম মানে প্ৰথমতে তোমাৰ জোন ফিজটো কম হৈছে মানে ধৰা 200 টকা হলে বহুত কম হৈ যায় 250 হলে তোমাৰ হিচাপটো বহুত মিলি গেলা হয় তাৰমানে সেইকাৰণে তোমাৰ 300 কৰিলে হলিতে ভাল হয় 300 কৰিলেও তোমাৰ হৈ গেল হয় মৃদুলে কয় দি গাইছ অলপ জোন ফিজটো কম হৈছে মানে 200 টকা বহুত কম হৈ গেছি যদি 300 কৰিলে হয় না হেনকে আমাৰ 9000 প্লাস হৈ গেল হয় পইচা মানে তো এটা কি জানা জোন করছে আমার 31টা দল আর কমিটি এটি 32টা দল তো 31টা দল কিমান টকা হচ্ছে 6200 টকা হচ্ছে দলৰ পইচাৰ কথাটো বাদেই দিলো তাৰ উপৰি আমাৰ দুই এটা মানুহ আছিল অতিথি আছিল আপোনালোকে গমাই পায় তো অলপমান ডোনেশ্যন দিছিল তো হিগলা লগ লাগি 12700 টকা হচ্ছে হে একো নাই ৰে গাইছ হাতৰ পাই গেছি যি হছি খেলাখন ভাল হছি হেতুৱে মই বিচৰো বাকি অন্যান্য মই হিচাপ ধৰবে যোৱা নাই কোনবা ওলাইছিল না অন্যান্যৰ খৰচ 2000 মান ধৰি দিবি নেকি ৰাকেশ তই নাই অন্যান্যৰ খৰচ মই ধৰিম তো বাদ দি বাকি সন্তন এই ৰবিবাৰে খানা বাজে আছে খানা খাবি না লাগা চলি কিটাক বঢ়িয়াকে খানা খুৱাই দিম তো খানাটো খুৱাম শেষ খেলা বিদায় তো হিচাপ দেখিলে এইখিনি আছিল কি কবা ঠিক আছে না মানে ঠিকে আছে আগলৈ তুমি এনেকে খেলা পাতা লিখিত ক্যামেৰা উচিতত কথাটো তো গাইছ ৰাতি যে টাইম 2টা বাজি গেল বাকি দিনটো আৰু তেতিয়াৰ পৰা ভিডিঅ' কৰা নাই মানে সেই দেচোন গাইছ ভিডিঅ'টো যেহেতু অলৰেডি দীঘলে হৈছে এতিয়া ঘুমবা লাগে আৰু আজি আছি আমাৰ তাতে আলহী এফালে আছে উচি দিয়ে একবাৰ এফালে আছে মানৱ ঠিকাৰে এফালে আছে সুশান্ত তো আমি চিনি এতিয়া বঢ়িয়াকে ইয়াতে তলতো সেইখিনি আৰু গাইছ অভাৱী মানুহ তো সেইটো কালি আমি ৰাতিপুৱা উঠাই চেষ্টা কৰিম 5টাত খেলা গুৱাই ঠিক ঠিক ৰাকেশৰ বেগ কি আছিল বেগ বনা সেই এতিয়া ভিডিঅ'টো সমাপ্ত কৰোঁ চব মানুহ ঘুমাইছিল ভিডিঅ' চাই কেনেকুৱা মানে কমেণ্ট কৰি জনাবা আজিলৈ এইখিনি আছিল